নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাছ সোশিয়েল সায়েন্সৰ আৰ্হিত এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছো আৰু এই সিৰিজৰে আজি 8 নম্বৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াইছো যদি আপোনালোকে জোনাক এডুকেশ্যনৰ আগৰ সেই পাঠসমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব আজিৰ এই খণ্ডটোত ক্লাছ 9ৰ ইতিহাস বিষয়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে আহকচোন আমি সেই প্ৰশ্নসমূহ চাওঁ Question number 1 কোন চনত ভাস্কো দা গামা ভাৰতত উপস্থিত হৈছিল ভাস্কো দা গামা আছিল এজন পৰ্তুগীজ নাবিক আৰু তেখেতে এই অপচনসমূহৰ ভিতৰত বি অৰ্থাৎ 1498ত আমাৰ ভাৰতত আহি উপস্থিত হৈছিল কেতিয়াবা প্ৰশ্নটো এই ধৰণেও হ'ব পাৰে যে ভাস্কো দা গামাৰে তলৰ কোনটো ঠাইত আহি উপস্থিত হৈছিল গতিকে যেতিয়া যদি সোধে ভাৰতৰ কালিকট বন্দৰত আহি তেখেতে উপস্থিত হৈছিল গতিকে কালিকট আছে কেৰালা ৰাজ্যৰ এটা বন্দৰ Question number 2 1580 অৰ্থাৎ 1580 চনত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হোৱা ইংৰাজ নাবিকজন কোন 1580 চনত অপচনসমূহৰ ভিতৰত সি ফ্ৰান্সিছ ডেকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল Question number 3 1608 চনত ভাৰতৰ ভূমিত উপস্থিত হোৱা ইংৰাজ নাবিকজনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ অপচন নম্বৰ ডি হ'ব উইলিয়াম হকিন্স কাৰণ তেখেতেই জাহাংগীৰৰ ৰাজদুৱাৰৰ পৰা বেপাৰ বাণিজ্য লাভ কৰিবৰ কাৰণে বেপাৰ বাণিজ্যৰ কাৰণে পাৰমিশন বিচাৰি ভাৰতত উপস্থিত হৈছিল আৰু এই উইলিয়াম হকিন্সৰ সমসাময়িক অৰ্থাৎ সেই সময়ত ব্ৰিটিছৰ ৰজা আছিল প্ৰথম জেমছ আৰু সেই সময়ত ভাৰতৰ ৰজা আছিল জাহাংগীৰ আৰু এই জাহাংগীৰৰ সময়তে সাধাৰণতে তেখেতে চুৰাটত আহি উপস্থিত হৈছিল Question number 4 ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল হল এই প্ৰশ্নটোৰ শুদ্ধ অপচন নম্বৰ বি হ'ব ভাৰতলৈ প্ৰথমে অহা ইউৰোপীয়সকল হৈছে পৰ্তুগীজ আৰু আটাইতকৈ শেষত যোৱা এই ইউৰোপীয়সকল হৈছে পৰ্তুগীজ তেখেতে অৰ্থাৎ পৰ্তুগীজৰ ভিতৰত যেনেকৈ ভাস্কো দা গামা 1498ত আহি আমাৰ ভাৰতত উপস্থিত হৈছিলে আকৌ পৰ্তুগীজসকলে গোৱা কেপচাৰ কৰি আছিলে মানে গোৱা দখল কৰি আছিলে কিন্তু 1961তে তেখেতসকলে এই গোৱা সাধাৰণতে এৰি দিছে গতিকে আটাইতকৈ প্ৰথমে আহিছিলে পৰ্তুগীজসকল আকৌ একেবাৰে শেষতো তেওঁলোকে গৈছে Question number 5 ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ আগতে ভাৰতলৈ অহা বিষয়াজনৰ নাম কি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচনসমূহৰ ভিতৰত বি হয় মিল্ডেন হল এজন ইংৰাজ বিষয়া তেখেতে সাধাৰণতে ইষ্ট ইণ্ডিয়া কোম্পানী আগতেই ভাৰতলৈ আহিছিলে যদি প্ৰশ্ন সোধে যে ভাৰতলৈ স্থল পথেৰে অহা ইংৰাজ বিষয়াজনৰ নাম কি তেতিয়া হ'ব মিল্ডেন হল কাৰণ তেখেতে জলপথেৰে নহয় স্থল পথেৰেহে ভাৰতলৈ আহিছিলে Question number 6 তলৰ কোনটো ডাৰ্চসকলৰ বাণিজ্য কুঠি নাছিলে ডাৰ্চসকলৰ ট্ৰেডিং চেণ্টাৰ কৈছে এতিয়া ডাৰ্চসকলে প্ৰথম তেওঁলোকৰ এই বাণিজ্য কুঠি সাধাৰণতে মছলিপুত্ৰমত কৰিছিলে সেইটো হৈছে 1605 চনত আৰু পুলিকটত কৰিছিলে পৰৱৰ্তী সময়ত 1610 চনত তাৰ পাছত আছিলে তৃতীয়টো তেওঁলোকৰ কুঠি বাণিজ্য চেণ্টাৰ সেইটো হৈছিলে 1616 চনত কিন্তু কলিকতাত তেখেতসকলে এই বাণিজ্যিক কুঠি স্থাপন কৰা নাছিলে গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব Question number 7 মংগল পাণ্ডে কিমান সংখ্যক বাহিনীৰ সিপাহী আছিলে মংগল পাণ্ডে আমাৰ সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আৰু তেখেত আছিলে 34 সংখ্যক বাহিনীৰ সাধাৰণতে সিপাহী আছিলে আৰু তেখেতে 1857 চনৰ 29 মাৰ্চত এই বেৰেকপুৰ জেলতে সাধাৰণতে তেখেতৰ উচ্চ পদস্থ বিষয়াক গুলি কৰি হত্যা কৰিছিলে আৰু তাৰ পৰাই এই সিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে আৰু তেখেতক পৰৱৰ্তী সময়ত 1957 চনৰ 8 এপ্ৰিলত এই একেটা স্থানত অৰ্থাৎ বেৰেকপুৰ জেলতে তেখেতক ফাঁচি দিয়া হৈছিলে Question number 8 কোনখন আইনৰ যোগেদি ইংলেণ্ড চৰকাৰক ভাৰত শাসন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছিল এই প্ৰশ্নটো আমি যদি চাবলৈ যাওঁ তেতিয়াহলে আমি সিপাহী বিদ্ৰোহলৈ যদি চাওঁ 1857ত আমাৰ সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল আৰু সিপাহী বিদ্ৰোহৰ ফলস্বৰূপে সাধাৰণতে আমাৰ গোটেই ভাৰতবৰ্ষখন ব্ৰিটিছৰ পোনপটীয়া শাসনলৈ গুচি যায় গতিকে সিপাহী বিদ্ৰোহ হোৱা চনত নহয় তাৰ এক বছৰৰ পাছত এখন আইন বনিছিলে আৰু সেই আইনখনে হৈছে ভাৰত চৰকাৰ আইন 1858 গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ জৰিয়তে আমাৰ গোটেই ভাৰতখন সাধাৰণতে ব্ৰিটিছৰ সাম্ৰাজ্যৰ পোনপটীয়া হৈ তেওঁলোকৰ অধীনত গুচি যায় গতিকে আমাৰ বি অপচনটো আমাৰ শুদ্ধ হ'ব নেক্সট প্ৰশ্নলৈ আহিছো কোন চনত উদৰ শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল উদৰ শিক্ষানীতি সাধাৰণতে এই শিক্ষানীতিখন হৈছে মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন বুলি কোৱা হয় কাৰণ ইয়াৰ পৰাই সাধাৰণতে ভাৰতত
ইংৰাজী শিক্ষাৰ প্ৰচলনটো বৃদ্ধি হোৱা দেখা গৈছিলে। গতিকে সেইকাৰণে উত্তৰ শিক্ষা নীতিখনক সাধাৰণতে মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন বুলিও কোৱা হয়। আৰু এই উত্তৰ শিক্ষা নীতিখন অপশ্যনসমূহৰ ভিতৰত বি অপশ্যন শুদ্ধ হয় 1854ত প্ৰৱৰ্তন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 10, তলত কোন চনত চাৰ্টাৰ আইন প্ৰণয়ন কৰা নাছিল? চাৰ্টাৰ আইন কৈছে চনত কৈছে। চাৰ্টাৰ আইনসমূহ সাধাৰণতে এই 1793 পৰা আমি যদি ধৰো প্ৰত্যেক 20 বছৰৰ মূৰে মূৰে এই চাৰ্টাৰ আইনবিলাক মানে সংশোধন কৰা গৈছিলে। গতিকে যদি 20 বছৰ যোগ কৰি যাওঁ এইটো শুদ্ধ হ'ব, এইটো শুদ্ধ নহ'ব আৰু এইটোতো শুদ্ধ হয়। কিন্তু 1834টো সাধাৰণতে চাৰ্টাৰ আইন ইয়াত গ্ৰহণ কৰা নাছিলে, এই চনটো নহয়। গতিকে আমাৰ চি অপশ্যনটো আমাৰ শুদ্ধ হ'ব। গতিকে চাৰ্টাৰ আইনসমূহ যদি আপুনি মুখস্থ কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে প্ৰথমটো মনত থব আৰু প্ৰথমৰ পাছত প্ৰত্যেক বছৰতে 20 বছৰ যোগ কৰি যাব। এই ধৰণে চাৰ্টাৰ আইনবিলাক আপোনালোকে মনত থব পাৰিব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। কুৱেশ্যন নম্বৰ 11, কোনখন আইনৰ যোগেদি ভাৰতীয়সকলক লোকসেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছিলে? ইয়াৰ আগলৈকে সাধাৰণতে ভাৰতীয়সকলে এই লোকসেৱাৰ আয়োগসমূহৰ যেনে IAS এইবিলাক পৰীক্ষাত সাধাৰণতে ICS বুলি কোৱা হয় অৱতীৰ্ণ হ'ব পৰা নাছিলে। চাৰ্টাৰ এক্ট 1853 পৰা এই ভাৰতীয়সকলেও এই লোকসেৱা পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিছিলে। গতিকে আমাৰ ডি অপশ্যনটো আমাৰ শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 12, ভাৰতীয় লোকসেৱা পদবী লাভ কৰা প্ৰথম ভাৰতীয় কোন? এই অপশ্যনসমূহৰ ভিতৰত এই অপশ্যনটো শুদ্ধ হ'ব। সত্যেন্দ্ৰনাথ ঠাকুৰে হৈছে ভাৰতীয়ৰ এই লোকসেৱা পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় আৰু তেখেতে 1864 চনত 1864 চনত তেখেতে এই ICS পদবী লাভ কৰিছিলে। আৰু যদি সোধে আমাৰ অসমৰ পৰা বা প্ৰথম অসমীয়া যদি সোধে যে ICS প্ৰাপ্ত তেতিয়া আমাৰ হ'ব আনন্দৰাম বৰুৱা। তেখেতে 1872ত এই ICS সেৱা লাভ কৰিছিলে। আৰু দুগৰাকী ব্যক্তি 1871ত পাইছিলে, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু বিহাৰীলাল গুপ্তা এই 1871ত লোকসেৱা পদবী লাভ কৰিছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। কুৱেশ্যন নম্বৰ 13, কোন চনত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ কৰা হয়? অসমত প্ৰথমবাৰৰ বাবে ৰেল সেৱা 1883 চনত আৰম্ভ কৰা হৈছিলে। গতিকে বি অপশ্যনটো শুদ্ধ হ'ব। আৰু তেতিয়া সাধাৰণতে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে এই চাহপাত অৰ্থাৎ চাহপাতৰ ব্যৱসায়ৰ বাবেহে এই ৰেল সেৱাসমূহ আৰম্ভ কৰা হৈছিলে। গতিকে কোন ঠাইৰ পৰা যদি সোধে তেতিয়া আমি শদিয়াৰ পৰা ডিব্ৰুগড় বুলি ক'ব লাগিব। কুৱেশ্যন নম্বৰ 14, আনন্দ মঠ এখন হৈছে উপন্যাস, গল্প, কবিতা পুথি নে প্ৰবন্ধ? গতিকে অপশ্যনসমূহৰ ভিতৰত এ হ'ব। আনন্দ মঠ এখন উপন্যাস হয় আৰু এই আনন্দ মঠ নামৰ উপন্যাসখনৰ পৰাই সাধাৰণতে ভাৰতৰ যি ৰাষ্ট্ৰীয় গান বন্দে মাতৰম গীতটো সাধাৰণতে লোৱা হৈছে। আৰু এই বন্দে মাতৰম গীতটো বা আনন্দ মঠৰ ভিতৰৰ পৰাই এখন এই উপন্যাসখনৰে এটা গীত হয়, কিন্তু এই পুথিখন ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু পৰৱৰ্তী সময়ত 24 জানুৱাৰী 1950ত এই বন্দে মাতৰম গীতটিক ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হয়। নেক্সট প্ৰশ্নলৈ আহিছো। কুৱেশ্যন নম্বৰ 15, চাৰে জাহাজ সে আচ্ছা গীতটিৰ ৰচক কোন? এই গীতটিৰ ৰচক হৈছে কবি মহম্মদ ইকবাল। কুৱেশ্যন নম্বৰ 16, কোন চনত কলিকতা হিন্দু কলেজ প্ৰতিষ্ঠা কৰা হৈছিলে? কলিকতাত এখন হিন্দু কলেজ প্ৰতিষ্ঠা কৰা হৈছিলে। সেই চনটো হৈছে অপশ্যনসমূহৰ ভিতৰত এইটো শুদ্ধ উত্তৰ 1817। আৰু পৰৱৰ্তী সময়ত এই যি কলিকতা হিন্দু কলেজ আছিলে এইখনে সাধাৰণতে প্ৰেচিডেন্সি কলেজ হিচাপে নাম লয় 1855। গতিকে এই চনটো আমি মনত থব লাগিব যে কোন চনত কলিকতা হিন্দু কলেজখন সাধাৰণতে প্ৰেচিডেন্সি কলেজলৈ উন্নীতকৰণ কৰা হয়। আৰু এই কলিকতা হিন্দু কলেজৰ প্ৰতিষ্ঠা হৈছে ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 17, য়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ হ'ব। য়ং বেংগলৰ প্ৰতিষ্ঠাপক হৈছে হেনৰি ভিভিয়ান ডেৰজি। আৰু তেখেতে সাধাৰণতে তেখেতৰ নেতৃত্বতে 1826 পৰা 1832লৈকে এই য়ং বেংগল মুভমেন্টটো প্ৰচলিত হৈ আছিলে। কুৱেশ্যন নম্বৰ 18, বেদলৈ উভতি যোৱা এই কথাষাৰ কাৰ আছিলে বা কোনে এই কথাষাৰ প্ৰকাশ কৰিছিলে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ হ'ব। স্বামী দয়ানন্দ সৰস্বতীয়ে এই বেদলৈ উভতি যোৱা বাণী প্ৰচাৰ কৰিছিলে। আৰু এই বেদলৈ উভতি যোৱা বাণীটো সাধাৰণতে আৰ্য সমাজৰ লগত জড়িত, যিহেতু দয়ানন্দ সৰস্বতীয়ে এই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে 1875 চনত। গতিকে এই আৰ্য সমাজৰে এটা উল্লেখযোগ্য বাণী আছিলে বেদলৈ উভতি যোৱা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। নৰেন্দ্ৰ নাথ দত্ত পৰিচিত নামটো কি?
নৰেন্দ্ৰনাথ দত্তৰ এই পৰিচিত নামটো হৈছে অপচনসমূহৰ ভিতৰত ডি শুদ্ধ হ'ব স্বামী বিবেকানন্দক সাধাৰণতে নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হয় বা প্ৰকৃত নাম হৈছে তেখেতৰ নৰেন্দ্ৰনাথ দত্ত। কুৱেশ্যন নম্বৰ 20 কোন চনত স্বামী বিবেকানন্দই চিকাগোৰ বিশ্ব ধৰ্ম সভাত ভাষণ প্ৰদান কৰিছিল? এই অপচনসমূহৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব 1893 তেখেতে চিকাগোৰ বিশ্ব ধৰ্ম সভাত ভাষণ দি ভাৰতক গৌৰৱান্বিত কৰিছিলে। কুৱেশ্যন নম্বৰ 21 থিঅচফিকেল ছচাইটিৰ প্ৰতিষ্ঠা ক'ত হৈছিল? থিঅচফিকেল ছচাইটি এটা ইণ্টাৰনেশ্যনেল ছচাইটি হয় আৰু এইটো সাধাৰণতে ইউএছএত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিলে, গতিকে ইউএছএৰ নিউয়ৰ্কত এই থিঅচফিকেল ছচাইটিটো প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে আমি যদি প্ৰতিষ্ঠা কৰা চনটো চাওঁ তেতিয়া হ'ব 1875ত এই থিঅচফিকেল ছচাইটি প্ৰতিষ্ঠা কৰা হৈছিলে। এতিয়া এই থিঅচফিকেল ছচাইটিৰ লগত অন্য এটা কথা হ'ব পাৰে যে ভাৰতত এই থিঅচফিকেল ছচাইটিটোৰ মানে এটা শাখা খোলা হৈছিল আৰু সেই শাখাটো সাধাৰণতে মাদ্ৰাছত খোলা হৈছিলে। মাদ্ৰাছত সেই সময়ৰ আমাৰ লিড লোৱা এগৰাকী ব্যক্তি তেখেত হৈছিলে এনি বেচেণ্ট আৰু এনি বেচেণ্টে এই মাদ্ৰাছত এই থিঅচফিকেল ছচাইটিটোৰ বহলভাৱে প্ৰচাৰ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে ইয়াৰ এই থিঅচফিকেল ছচাইটিৰ লিডাৰ হৈছিলে। আৰু এই থিঅচফিকেল ছচাইটিৰ যদি আমাক প্ৰতিষ্ঠাপক সোধে তেতিয়া মদন মোহন মালব্য আমি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। কুৱেশ্যন নম্বৰ 22 হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিলে? হোম ৰুল লীগ এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলক তেওঁলোকে প্ৰত্যেকে পৃথকে পৃথকে প্ৰতিষ্ঠা কৰিছিলে, কিন্তু যদিহে সোধে প্ৰথমে কোনে প্ৰতিষ্ঠা কৰিছিলে তেতিয়া হ'ব এনি বেচেণ্ট আৰু এনি বেচেণ্টে 1916ত এই হোম ৰুল লীগৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু এনি বেচেণ্টৰ কথা আৰু অন্য এটা ইম্পৰ্টেণ্ট আছে, সেইটো হৈছে 1917 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি আছিল। গতিকে জাতীয় কংগ্ৰেছৰ অধিৱেশনত মানে মহিলা সভাপতিৰ প্ৰথম যদি সোধা হয় তেতিয়া এনি বেচেণ্টে হ'ব আৰু যদি চন সোধে 1917 হ'ব। কুৱেশ্যন নম্বৰ 23 আলিগড় আন্দোলন কোনে গঢ়ি তুলিছিল? আলিগড় আন্দোলন অপচনসমূহৰ ভিতৰত ডি হ'ব ছাৰ সৈয়দ আহমদ খানে এই আলিগড় আন্দোলন গঢ়ি তুলিছিলে। কুৱেশ্যন নম্বৰ 24 ভাৰতত প্ৰচাৰিত প্ৰথমখন ইংৰাজী বাতৰি কাকতৰ নাম কি? ভাৰতত প্ৰচাৰিত প্ৰথমখন ইংৰাজী বাতৰি কাকতৰ নাম হৈছে বেংগল গেজেট আৰু এই বেংগল গেজেট বাতৰি কাকতখন 1780 চনতে প্ৰকাশ কৰা হৈছিলে বা প্ৰচাৰিত কৰা হৈছিলে আৰু এই বাতৰি কাকতখন অৰ্থাৎ বেংগল গেজেট বাতৰি কাকতখনৰ প্ৰচাৰ কৰা উল্লেখযোগ্য ব্যক্তিজন হৈছে জেমছ আগষ্ট হিকি। তেখেতৰ হাততে এই ভাৰতীয় প্ৰথমখন ইংৰাজী বাতৰি কাকত মানে প্ৰকাশিত হৈছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 25 কুৱেশ্যন নম্বৰটো ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰাৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? যেতিয়া আমাৰ ভাৰতৰ জাতীয় কংগ্ৰেছ গঠন হৈছিল অৰ্থাৎ 1885ত আমাৰ জাতীয় কংগ্ৰেছ গঠন হৈছিলে সেই সময়ত আমাৰ যি ভাৰত আছিলে ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ডাফৰিন। গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 26 কংগ্ৰেছৰ কোনখন অধিৱেশনত চৰমপন্থী আৰু নৰমপন্থী এই দুটা ভাগত ভাগ কৰা হৈছিল? কংগ্ৰেছৰ এখন অধিৱেশন আছে সেইখন হৈছে চুৰাট। এই চুৰাট অধিৱেশনতে সাধাৰণতে কংগ্ৰেছৰ দুটা ভাগ হৈ গৈছিলে, এটা চৰমপন্থী আৰু এটা হৈছে নৰমপন্থী আৰু চৰমপন্থীৰ উল্লেখযোগ্য যি লিডাৰ আছিলে তেওঁলোকৰ ভিতৰত আছিলে বাল গংগাধৰ তিলক, লালা ৰাজপথ ৰায় আৰু বিপিন চন্দ্ৰ পাল। অৰ্থাৎ লাল বাল পাল এই তিনিগৰাকী আছিলে এই চৰমপন্থী নেতাৰ মেইন লিডাৰ। আৰু এই যি কংগ্ৰেছৰ 1907 চনত চুৰাটৰ অধিৱেশন হৈছিলে সেই সময়ৰ সভাপতিত্ব কৰিছিলে যি অধিৱেশনখনৰ সভাপতিত্ব কৰিছিলে ৰাসবিহাৰী ঘোষে। কুৱেশ্যন নম্বৰ 27 তলৰ কোনজন নেতাক আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়? আধুনিক ভাৰতৰ জন্মদাতা হৈছে চি অপচনটো ৰাজা ৰামমোহন ৰয়। কুৱেশ্যন নম্বৰ 28 কংগ্ৰেছৰ কোন অধিৱেশনত দাদাভাই নৰজীয়ে স্বৰাজ প্ৰাপ্তিয়ে যে কংগ্ৰেছৰ মূল লক্ষ্য বুলি উল্লেখ কৰি কৈছে? এতিয়া এই যি স্বৰাজৰ কথা কৈছে এই স্বৰাজে কিন্তু গোটেই ভাৰতক স্বাধীনতাৰ কথা কোৱা নাই, কিন্তু স্বায়ত্ব শাসনৰ কথাহে উল্লেখ কৰিছে। গতিকে স্বৰাজ মানে এই কথাষাৰত এই সাধাৰণতে গোটেই ভাৰতৰ স্বাধীনতাটো বুজোৱা নাই। গতিকে এই অপচনসমূহৰ ভিতৰত বি অপচনটো শুদ্ধ হ'ব, কাৰণ বি অপচন কলিকতাত দাদাভাই নৰজীয়ে যি কংগ্ৰেছৰ অধিৱেশন আছিলে তাত সভাপতিত্ব কৰিছিলে আৰু এই অধিৱেশনতে তেখেতে যে স্বৰাজ প্ৰাপ্তিয়ে যে আমাৰ কংগ্ৰেছৰ মূল লক্ষ্য তাক উল্লেখ কৰিছিলে। কুৱেশ্যন নম্বৰ 29 কোনজন আহোম ৰজাৰ শাসন কালৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে? আহোম শাসন কালত এটা আটাইতকৈ কঠিন সময় হৈছে মোৱামৰীয়া বিদ্ৰোহ, কাৰণ সুদীৰ্ঘ
35 years এই মোৱামৰীয়া বিদ্ৰোহ হৈ আছিলে চলি আছিলে গতিকে সেই কাৰণে আহোম সাম্ৰাজ্যৰ এটা অতিকৈ মানে কঠিন যুগ বুলি ক'ব পৰা যায় আৰু এই মোৱামৰীয়া বিদ্ৰোহ সাধাৰণতে লক্ষ্মী সিংহ স্বৰ্গদেউ লক্ষ্মী সিংহ দিনত আৰম্ভ হৈছিলে আৰু কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিলে গতিকে যদি আমাক প্ৰশ্ন সোধে কোন চনৰ পৰা কোন চনলৈ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে তেতিয়া আমি ক'ব লাগিব 1769 ৰ পৰা 1805 লৈকে পৰৱৰ্তী প্ৰশ্ন আহিছো মোৱামৰীয়াসকলৰ মূলতঃ কোন জনগোষ্ঠীৰ লোক এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ অপচন নম্বৰ বি হ'ব মোৱামৰীয়াসকল মূলতঃ মৰাণ জনগোষ্ঠীৰ লোক কুৱেশ্যন নম্বৰ 31 কোন আহোম ৰজাই আউনীআটী সত্ৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল এই আউনীআটী সত্ৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ লগত শৰণ লোৱা আহোম ৰজাজন হৈছে অপচনৰ ভিতৰত সি অৰ্থাৎ জয়ধ্বজ সিংহ কুৱেশ্যন নম্বৰ 32 শিৱসিংহই তলৰ কোনজন পণ্ডিতৰ ওচৰত শৰণ লৈছিল এই অপচনসমূহৰ ভিতৰত এ অপচনটো শুদ্ধ হ'ব শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত সাধাৰণতে শৰণ লৈছিলে কুৱেশ্যন নম্বৰ 33 পাইক প্ৰথাৰ ভাগ কেইটা মুম্বাই তামুলী বৰবৰুৱাই সাধাৰণতে যি আহোম সাম্ৰাজ্য আছিলে আহোম সাম্ৰাজ্যৰ এজন বিষয়া আছিল আৰু তেখেতৰ শাসন কালতেই সাধাৰণতে কি কৰা হৈছিলে আমাৰ যিসকল প্ৰজা আছিলে তেওঁলোকৰ পৰা কৰ লাভ কৰিবৰ বাবে এটা প্ৰথা প্ৰচলন কৰিছিলে আৰু এই প্ৰথাই হৈছে পাইক প্ৰথা সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছিলে গতিকে আমাৰ অপচনটো এ শুদ্ধ হ'ব আৰু তাৰ ভিতৰত কাঢ়ি আৰু চমুৱা এই দুটাই হৈছে পাইকৰ প্ৰধান দুটা ভাগ যদি প্ৰশ্ন সোধে যে কোন পাইকত আটাইতকৈ বেছি সংখ্যক ব্যক্তি বা লোক নিয়োগ হৈ আছিল তেতিয়া হ'ব কাঢ়ি এই কাঢ়িতে সাধাৰণতে আটাইতকৈ বেছি সংখ্যক পাইক লাভ কৰিছিলে কুৱেশ্যন নম্বৰ 34 মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এই অপচনসমূহৰ ভিতৰত ডি অপচন শুদ্ধ হ'ব মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে সৰ্বানন্দ সিংহ আৰু এই মটকসকলে তেখেতৰ যি ৰাজ্য আছিলে বেংমৰাত প্ৰতিষ্ঠা কৰিছিলে আৰু বেংমৰাৰ বৰ্তমানৰ নাম হৈছে তিনিচুকীয়া কুৱেশ্যন নম্বৰ 35 ৰুদ্ৰসিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ৰুদ্ৰসিংহই অপচনসমূহৰ ভিতৰত বি অপচনটো শুদ্ধ হ'ব আউনীআটী সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত এই ৰুদ্ৰসিংহই আমাৰ শৰণ লৈছিলে কুৱেশ্যন নম্বৰ 36 তলত কোনজন বৰফুকনক পূৰ্ণানন্দ সিংহই প্ৰতাপ পল্লৱ উপাধি প্ৰদান কৰিছিলে এই অপচনসমূহৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব কলিয়া ভোমোৰা সাধাৰণতে প্ৰতাপ পল্লৱ উপাধি প্ৰদান কৰিছিলে আৰু সেই প্ৰদান কৰা ৰজাজন হৈছে পূৰ্ণানন্দ সিংহই আৰু এই যে কলিয়া ভোমোৰাই সাধাৰণতে হৰদত্ত আৰু বীৰদত্তক এই দন্দুৱা দুহত দমন কৰিছিলে সেই কাৰণে এই তেখেতক মানে প্ৰতাপ পল্লৱ উপাধিটো প্ৰদান কৰিছিলে কেতিয়াবা প্ৰশ্ন এইটো আহে যে দন্দুৱা দুহৰ নেতৃত্ব কোনে দিছিলে গতিকে তেতিয়া হ'ব হৰদত্ত আৰু বীৰদত্তৰ বিৰুদ্ধে কলিয়া ভোমোৰাই এই দন্দুৱা দুহৰ নেতৃত্ব লৈছিলে কুৱেশ্যন নম্বৰ 37 মানে অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল মানে যেতিয়া প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল আহোম ৰাজ্য আক্ৰমণ কৰিছিলে সেই সময়ৰ ৰজা আছিলে অপচনসমূহৰ ভিতৰত সি অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে সেই সময়ৰ ৰজা কুৱেশ্যন নম্বৰ 38 তলত কোনজন ৰজাক মানে পতা ৰজা বুলি কোৱা হয় মানে পতা ৰজা বুলি যোগেশ্বৰ সিংহক কোৱা হয় সেয়ে আমাৰ ডি অপচনটো শুদ্ধ হ'ব এতিয়া এইখিনিতে মই এটা কথা উল্লেখ কৰিছো এই মোৱামৰীয়া বিদ্ৰোহ আৰু যি আহোম ৰাজ্যৰ সাধাৰণতে গোটেইখিনি হিষ্ট্ৰী সাধাৰণতে ক্লাছ 6 7 আৰু 8 বা 9 গোটেইখিনি প্ৰায় ইটোৰ লগত সিটো প্ৰায় মিলা দেখা যায় গতিকে মই আগৰ পাৰ্টখিনিত এই গোটেইখিনি প্ৰশ্ন অন্তৰ্নিহিত হৈ আছে বা আগতে আছেই সেইকাৰণে যিবিলাক প্ৰশ্ন ৰিপিট হৈছে মই সেইকাৰণে এই চেপ্টাৰত এই ৰিপিট হোৱা প্ৰশ্নবিলাক মই অন্তৰ্ভুক্ত কৰা নাই এতিয়া মানে এই অসম আক্ৰমণ কৰাৰ সময়ত সাধাৰণতে 1821 পৰা 1825 এই চনলৈকে সাধাৰণতে যোগেশ্বৰ সিংহই ৰাজত্ব কৰিছিলে আৰু সেই কাৰণে যেহেতু যোগেশ্বৰ সিংহক মানে ৰজা পাতিছিলে সেইকাৰণে তেখেতক সময়কালছোৱাক সাধাৰণতে মানৰ সময় বুলি কোৱা হয় কেতিয়াবা প্ৰশ্ন আহিব যে কোন সময়ছোৱাক মানৰ সময় বুলি কোৱা হয় 1821 পৰা 1825 চনৰ সময়ছোৱাক মানৰ সময় বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 39 অসমৰ স্বাধীনতা পুনৰুদ্ধাৰ কৰা অন্তিমখন যুঁজ হ'ল এই অপচনসমূহৰ ভিতৰত বি শুদ্ধ হ'ব অসমৰ ইতিহাসত উল্লেখ থকা অনুসৰি মগধৰ ৰণখনেই হৈছে যি অসমৰ স্বাধীনতা আছিলে তাক পুনৰুদ্ধাৰ কৰা অন্তিমখন যুঁজ কুৱেশ্যন নম্বৰ 40 ডেভিড স্কটে তলৰ কোন ঠাইৰ প্ৰশাসনীয় দায়িত্ব লাভ কৰিছিল ডেভিড স্কটে সাধাৰণতে উজনি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাত
প্ৰশাসনীয় দায়িত্ব লাভ কৰিছিলে গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 41 ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া হৈছে গুণধৰ কোঁৱৰ আৰু তেখেতে প্ৰথমবাৰৰ বাবে এই ব্ৰিটিছৰ যি শাসন প্ৰণালী আছিল তাৰ বিৰুদ্ধে যুঁজ দিছিলে এই চনটো হ'ব 1828 কুৱেশ্যন নম্বৰ 42 পিয়লি বৰফুকনক ক'ত ফাঁচি দিয়া হৈছিলে পিয়লি বৰফুকনক অপচনসমূহৰ ভিতৰত এ শুদ্ধ হ'ব শিৱসাগৰত ফাঁচি দিয়া হৈছিলে আৰু এই পিয়লি বৰফুকনৰ লগত সাধাৰণতে অন্যগৰাকী ব্যক্তিকো ফাঁচি দিয়া হৈছিলে তেখেত হৈছে জিউৰাম দুলীয়া বৰুৱা গতিকে 1830 চনত এই দুগৰাকী ব্যক্তিক শিৱসাগৰৰ পুখুৰী পাৰতে ফাঁচি দিয়া হৈছিলে এইখিনি আছিলে আজিৰ 8 নম্বৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ পৰৱৰ্তী সময়ত পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো